হয় Dia manote dia manote Sabdan what is to নমস্কাৰ সংঘৰ শিশুনিকেতন শ্ৰেণীচাপৰি এই শুভক্ষণত আমাৰ মাজত আমাৰ সৌভাগ্য উপস্থিত হৈছেহি দুগৰাকীকৈ অতিথি খন্তেক পিছতে আমি তেখেতলোকক ইয়াতে চিনাকি কৰাই দিম আমি প্ৰথমে আমাৰ সন্মানীয় অতিথিদ্বয়ক আমাৰ বিদ্যালয়ত আদৰণি জনাইছোঁ তো আমাৰ মাজত উপস্থিত আছে ছাৰ ধ্ৰুৱজ্যোতি গগৈ তেখেত ফিলচফিষ্ট তেখেত মুম্বাইত থাকে তেখেতে ফিল্ম জগতত কাম কৰাৰ উপৰিও কমিউনিকেশ্যন যি স্কিল সেই কমিউনিকেশ্যন স্কিলৰ ওপৰত বিভিন্ন ঠাইত বিশেষভাৱে তেখেতে বিদ্যালয় বা অন্যান্য অনুষ্ঠানবিলাকত তেখেতে প্ৰদান কৰি আহি আছে আমি আজি তেখেতক আকস্মিকভাৱে আমাৰ বিদ্যালয়ত পাই নথৈ আনন্দিত হৈছোঁ আৰু আমি তেখেতক চিনাকি কৰি দিয়াৰ লগতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ নিকেতনৰ আচাৰ্য শ্ৰীযুতা অমিয়া শইকীয়া নমস্কাৰ আমাৰ লগত উপস্থিত আছে যিগৰাকী ব্যক্তিয়ে মাননীয় ধ্ৰুৱজ্যোতি গগৈ ছাৰক আমাৰ মাজত লৈ আহিলে আমাৰ শ্ৰেণীচাপৰি এগৰাকী স্বনামধন্য ব্যক্তি তেখেত শ্ৰেণীচাপৰি এছ.বি. বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে সমান্তৰালভাৱে সেই সময়ত তেখেতে বিভিন্ন সমাজ সেৱা কৰি আহিছে আৰু বৰ্তমানে তেখেতে নিজৰ জীৱন সমাজ সেৱাৰ লগতে জড়িত আৰু আমাৰ তোমালোকে নিশ্চয় জানা আমাৰ শ্ৰেণীচাপৰিত RBC সৃজন যি NGO সেই সৃজন NGO তেখেতে প্ৰথম প্ৰতিষ্ঠা কৰিছিল
আৰু তেখেতেই তাৰ সচিব হিচাপে আজিও কাম কৰি বিভিন্ন সময়ত বিভিন্ন স্কিল ডেভেলপমেণ্টৰ ওপৰত তেখেতৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়তে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু সেই সূত্ৰে তেখেতে আজি আমাৰ যি কমিউনিকেশ্যনৰ এটা দিশ সন্মানীয় ধ্ৰুৱজ্যোতি গগৈ ছাৰক পাই আমাৰ মাজলৈ লৈ আহিছে গতিকে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম ছাৰ ডাইৰেক্টৰ সৃজন ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন চিমেন চাপৰি ছাৰকো আমি চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি শেষ মুহূৰ্তলৈকে ইয়াতে যেনেধৰণে তোমালোকে বহি আছা আমি শেষ মুহূৰ্তলৈকে সকলোৱে বহি ছাৰ সৈতে আমাক আজি যি দিহা পৰামৰ্শ তথা আশীষ প্ৰদান কৰিব সেইটো আমি সকলোৱে নিশ্চয় গ্ৰহণ কৰিম গতিকে সন্মানীয় ব্ৰহ্ম ছাৰ এই দিশটো কিছু আভাস দি আগবঢ়াই নিবৰ কাৰণে আগ ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ চিমেন চাপৰিত অৱস্থিত শংকৰদেৱ শিশু নিকেতনৰ বিদ্যালয় মন্দিৰৰ মাননীয় অধ্যক্ষ মহোদয় আৰু এই বিদ্যালয়ত শিক্ষক হিচাপে মানৱ সেৱাত নিজক জড়িত থকা আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু ইয়াৰ লগতে এই বিদ্যালয়ত সেৱা আগবঢ়াই থকা আমাৰ কৰ্মকৰ্তাসকল আৰু মৰমৰ আমাৰ ৰাষ্ট্ৰৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰী আজি এই বিদ্যালয়ত এটা বিশেষ চিন্তা লৈ আমাৰ ইয়াত সুদূৰ মুম্বাইৰ পৰা এজন মানৱ দৰ্শী ব্যক্তি এজন আহিছে সেই মানুহজনক আমি কেনেকৈ আমাৰ ভৱিষ্যত নাগৰিক আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ কিবা এটা তেখেতৰ পৰা আমি কিবা এটা দিয়াৰ পোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ এই চিন্তাধাৰাৰে মই দুদিন আগতে আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আমাৰ ইচ্ছা চিন্তা চিমেন চাপৰিক অসমৰ ভিতৰত এটা সকলো দিশৰে সুনাম অৰ্জন কৰাৰ ব্যৱস্থাৰ কাৰণে আমাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি শ্ৰেষ্ঠ মানৱ আৰু শ্ৰেষ্ঠ জীৱৰ পৰিচয় দিয়াৰ এটা চিন্তাধাৰা লৈ এই বয়সলৈ আমি কাম কৰি আছোঁ যদিও আমি এতিয়াও সেই দিশত অকণো আগবাঢ়িব পৰা নাই তথাপি চেষ্টা চলাই থকা হৈছে গতিকে আমি কেনেকৈ সাহস আৰু আমি কেনেকৈ নিজক গঢ়িব লাগিব
আমি কি ধৰণে বিশ্ব দৰবাৰত ব্যক্তি হিচাপে এজন পুৰুষ এজন নাৰী হিচাপে এজন মানৱ হিচাপে আমি কেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব লাগিব, আমাৰ কি সাহস থাকিব লাগিব, আমি কি ধৰণে আমি মানুহৰ লগত আমি কথোপকথন আমাৰ যিটো কমিউনিকেশ্যন কেনেকৈ কৰিব লাগিব, আমাৰ জনাখিনি আমি কেনেকৈ আনক দিব পাৰোঁ, নজনাখিনিক আমি কেনেকৈ আনৰ পৰা আমি আহৰণ কৰিব পাৰোঁ, এই বিষয়ত আমি সজাগ হ'ব লাগে। সেই ক্ষেত্ৰত আমাৰ পিতৃ মাতৃ যি ধৰণৰ আমাৰ সমাজত যি ধৰণে আগবাঢ়িব লাগে, হয়তো প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ পিতৃদেৱ মাতৃদেৱী সেই ধৰণে হয়তো নহয়। তথাপি আমি আজি এই ক্ষেত্ৰত শিক্ষাগুৰুসকলে এই সকলোবিলাক পিতৃ মাতৃ ল'ব লগা যিটো বিভাগ বা ভাগ আছিল, সেইখিনিও আমাৰ শিক্ষাগুৰুসকলে আজি পূৰণ কৰিবলগীয়া হৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী কি ধৰণে হ'ব লাগিব, কেনেকৈ আমি সাহস হ'ব লাগিব, আমি কেনেকৈ জনাৰ কাৰণে জানিবৰ কাৰণে ইচ্ছুক আমাৰ কিমান হ'ব লাগিব, আৰু কি ধৰণে আমি সেই শিক্ষাগুৰুসকলৰ পৰা আমি তেখেতসকলৰ যিটো জ্ঞান, সেই জ্ঞানটো আমি কেনেকৈ কষ্টৰে হওক বা আমি নিজৰ শিক্ষাগুৰু মান সন্মান বা নিজৰ এজন পিতৃ মাতৃৰ দৰে হওক, তেখেতসকলৰ পৰা আমি কেনেকৈ সেই শিক্ষা তেখেতসকলৰ যিটো জ্ঞান যিটো দিয়া ছাবজেক্ট ৱাইজত বিষয় বিভাগত সেই সকলোবিলাক আমি পুংখানুপুংখকৈ জানি নিজক ভৰপূৰ কৰি পৰিপূৰ্ণ কৰি লোৱাৰ যিটো কৌশল, সেই কৌশল কেনেকৈ ল'ব লাগে তাকে আমি তেখেতৰ পৰা জানিবৰ কাৰণে এই পঢ়াশালীত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীক আৰু শিক্ষাগুৰুসকলক তেখেতসকলৰ গুৰু দায়িত্ব কেনেকৈ বহন কৰিব লাগিব তাক অলপ আমি এটা আমাৰ মত বিনিময়ৰ জৰিয়তে যাতে আমি এইটো ল'ব পাৰোঁ, আৰু আমি যাতে সেইটো মানৱ সমাজৰ মংগলৰ কাৰণে যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ, এই চিন্তাধাৰাৰে মই ইয়াত আহিছোঁ। আৰু মোৰ বিশেষকৈ আজি আহিয়ে মই দেখিছোঁ ইয়াত আমি সৃজন স্বেচ্ছাসেৱক ফালৰ পৰা অধ্যক্ষ মহোদয়ক লগত লৈ যি এডাল আমি নিম গছ ৰুই দিছিলোঁ, সেই নিম গছ আদি জীৱিত অৱস্থাত ধুনীয়াকৈ ডাঙৰ হৈ পেলাই মোক চোৱাৰ এটা সুযোগ দিছে। সেইটো কাৰণে মই বিশেষকৈ শিক্ষাগুৰুসকলক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি দিয়া এই নিম গছডাল যে ইমান ধুনীয়াকৈ প্ৰতিপালন কৰি পেলাই আজি আমাক জীৱিত কৰিছে, আমাৰ কষ্ট সাৰ্থক কৰিছে, তাৰ কাৰণে মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ সেই আদৰ্শ যাতে সদায় জীৱিত কৰি ৰাখে তাকে মই কামনা কৰি মোৰ চমু পৰিচয় আৰু আমাৰ দ্ৰৱজিৎ গগৈ ভাই যি তেখেতৰ যি কথোপকথনৰ যে আমাৰ যে কমিউনিকেশ্যনৰ যিটো ব্যৱস্থা আমি কি ধৰণে হ'ব লাগে সেই বিষয়ত নিশ্চয় তেখেতক পূৰ্ণাংগভাৱে আজি এই বিদ্যা মন্দিৰত তেখেতক আজি দি যাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ, আৰু সেইখিনিকে কৈ মোৰ ক'বলগীয়া কথাখিনি সমাপ্ত কৰিলোঁ। ধন্যবাদ। ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে আজি আমাৰ আলোচনা হ'বলগীয়া যি বিষয়, এই বিষয়টো খুব সুন্দৰভাৱে ক'লে। যিটো কমিউনিকেশ্যন স্কিল, যোগাযোগ, আমি ছাত্ৰ ছাত্ৰীসকলক আজি সময় কওঁ, মই কানেকশ্যন বুলি এটা ক্লাছ মাজে মাজে পাঠ্যপুথিত নাই, সেই কানেকশ্যনৰ কথা ছাৰে আজি তোমালোকক ক'ব, তোমালোকে খুব মন দি শুনিবা। ইয়াৰ জৰিয়তে আমি নিজকে
জীৱনত আত্মনিৰ্ভৰশীল কৰিবলৈ সুবিধা পাম আৰু এই সুযোগ আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। গতিকে মই বেছি নকওঁ, মই ছাৰলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ।